আধা ঘন্টা কিয় ৰখাল? মোৰ ট্ৰেইন আছে, মোৰ 7:40 মোৰ ট্ৰেইনটো এতিয়া কেনেকে ধৰিম কওক না আপুনি? একৰ্ডিং টু দ্য নেশ্যনেল হাইৱে অথৰিটি 10 ছেকেণ্ডহে ৰাখিব পাৰে। গাইছ এতিয়া সময় হৈছে ৰাতিপুৱা 7:09 আৰু এয়া মোৰ চাওক বেলেঞ্চ আছে ফাষ্টেগত 340 টকা আৰু এয়া মই বিজনী টলগেটত আছো। মোৰ প্ৰায় আধা ঘণ্টামান হ'ল মই ইয়াতে 6:30 আহি পাইছো আৰু এতিয়া চাওক এয়া মোৰ ফাষ্টেগত বেলেঞ্চ আছে 340 টকা। এইটোত মোৰ 75 না 35 কে কাটে। তো মই প্ৰায় আধা ঘণ্টা ধৰি আছো। এতিয়া মোৰ এটা যাব লাগে ইমাৰ্জেঞ্চি। পিছপিনে চাওক পুৰা ৰাস্তা কিন্তু ব্লক, পুৰা ৰাস্তা ব্লক হৈছে। চাওক পিছপিনে বহুত গাড়ী জাম লাগিছে আৰু এতিয়ালৈ কিন্তু খুলি দিয়া নাই। এটা দুখৰ কথা যে 35 বা 70 ৰুপিছৰ কাৰণে তেওঁলোকৰ চেঞ্চাৰ বেয়া, আমাৰ পইচা আছে, গাড়ী ফাষ্টেগত চব আছে, তথাপি কিন্তু আমাক এনেকে ৰখাই থৈছে আধা ঘণ্টা। কিন্তু ৰুলছ মতে নেশ্যনেল হাইৱে ৰুলছ মতে আপোনালোকে ইয়াতে চাওক একৰ্ডিং টু দ্য নেশ্যনেল হাইৱে অথৰিটি 10 ছেকেণ্ডহে ৰাখিব পাৰে। 10 ছেকেণ্ডৰ ওপৰত আপোনাৰ গাড়ী ইয়াতে ৰখাব নোৱাৰে। 10 ছেকেণ্ডৰ ওপৰত হলে তেওঁলোকে যাব দিব লাগে। কিন্তু এয়া বিজনী টলগেট হয়, আপোনালোকে জানে নেশ্যনেল হাইৱে বিজনী টলগেট। আৰু পিছপিনে চাওক আপোনালোকে পিছপিনে চাওক কিমান জাম লাগিছে। অকল এটা গাড়ীৰ কাৰণে কিমান কমচে কম 500-600 গাড়ী পিছপিনে লাইন লাগিছে, কিন্তু মোক তথাপিও যাব দিয়া নাই। এতিয়া তেওঁলোকে কিবা ভাই হৈছে না নাই? আপনার এক্টিভ নাই দাদা, মোৰ রানিং হয়। আপনি এক কাম করক ভিআইপিতে যাব দিয়ক, এক্টিভ করক আপনালোকে। মোৰ এক্টিভ গাড়ী, মই যোৱাকালি ভবানীপুৰৰ পৰা আহিলো। নাই দাদা মই ইনষ্টলেশ্যন কৰিব নোৱাৰি, আপোনালোকে কিবা ব্যৱস্থা কৰক। মই ইমান সময় ৰখিব লাগিছিল, মই ইমান সময় ৰখি ইমান কি কৰিম? আধা ঘণ্টা ধৰি মই ৰখি আছো ন দাদা। মোৰ ৰানিং হয়, মই যোৱাকালি পাঠশালাৰ পৰা আহিলো। কোনটো? 01 DG হয় হয় চাওক। কোনটো? ব্লেক লিষ্টেড এইটো চাওক, মদটো চাওক, এইটো চাওক 340 ৰুপিছ আছে ৰানিং। কালিও মই আহিছো, চবতে কাটে, এইটোতে মই কাটে। এইটো কৰক না আপোনালোকে, বেলেগ ব্যৱস্থা কৰক। আধা ঘণ্টা কিয় ৰখাল? মই আধা ঘণ্টা ৰখাব নালাগিছিল না আপোনালোক? মোৰ টাইমৰ ভেলু আছে না। আপোনালোকক কেতিয়াৰ পৰা কৈ আছো, আধা ঘণ্টা আগতে কৈছিলো যে যাব দিয়ক। এয়া গাইছ আমাৰে চৰকাৰ, আমাৰে চব, আমি চব বনাও। আজি টুল গেটত এনেকে ৰখি থাকিব লাগে, পিছপিনে হাজাৰ হাজাৰ গাড়ী ৰখি আছে কেৱল 35 না 70 ৰুপিছৰ কাৰণে। এয়া আমাৰ কেনেকে উন্নত হব ভাই? আধা ঘণ্টা ধৰি ইয়াতে চাওক, সময় চাওক 7:11 হৈছে। আমি গাড়ী ৰখি আছো, গাড়ী ষ্টাৰ্টতে আছে। এতিয়া যদি মোৰ গাড়ীত কিবা এটা ইমাৰ্জেঞ্চি পেচেণ্ট থাকিল হয় কেনেকুৱা অৱস্থা হয়? চাওক গাড়ী চাওক, পিছপিনে চাওক কিমান জাম লাগিছে। চাওক গাড়ী। আৰু এয়া হৈছে বিজনী টল গেটৰ অৱস্থা। গতিকে কি কম ভাই, তেওঁলোকৰ বোলে মোৰ ইয়াতে 3টা ফাষ্টেগ আছে, 1, 2, 3টা। তেওঁলোকৰ চেঞ্চাৰত মোৰ যিটোত বেলেঞ্চ আছে সেইটোৰ পৰা কাটি ল'ব। মন কেমেৰা ৰাখিম, চাওঁ তেওঁলোকে কি কৰে, যাব দিয়ে না নাই। এতিয়া সময় হৈছে কেইটা? 7:15। মই 7:30 লৈ ৰাখি হা কেছ পইচা নাই মোৰ লগত, কেছ পইচা দিব নোৱাৰিম। মোৰ ফাষ্টেগৰ কিয় আপুনি ইমান সময় ৰখাল? নাই দাদা আপুনি কিয় ইমান সময় ৰখাল মোক কওক না। আপোনাক মই ৰেচপেক্টলি কৈ আছো, আপুনি মোক আধা ঘণ্টা কিয় ৰখাল? মোৰ ট্ৰেইন আছে, মোৰ 7:40 মোৰ ট্ৰেইনটো এতিয়া কেনেকে ধৰিম কওক না আপুনি? নহয় আমি কিয় পইচা দিম ৰে ভাই?